নমস্কাৰ, আশা কৰোঁ আপোনালোক আটাইৰে ভাল। কিদৰে প্ৰাচীন ভাৰতৰ শাসন ব্যৱস্থাৰ আৰম্ভণি হৈছিল আমি আলোচনা কৰিছিলোঁ কিদৰে সিন্ধু উপত্যকাৰ আৰম্ভণি হৈছিল আৰু সময়ৰ সোঁতত কিদৰে হেৰাই গৈছিল, কিদৰে বৈদিক যুগৰ পিছত মহাজন পদসমূহৰ বিকাশ হৈছিল আৰু কিদৰে এখন মহাজন পদৰ পৰা গৈ বিশাল মৌৰ্য সাম্ৰাজ্যৰ আৰম্ভণি হৈছিল। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই চাণক্যৰ সহায়ত নন্দ বংশৰ শাসক ধনানন্দক পৰাস্ত কৰি মগধত প্ৰতিষ্ঠা কৰিছিল বিখ্যাত মৌৰ্য বংশৰ। তেওঁৰ পিছত তেওঁৰ পুত্ৰ বিন্দুসাৰ আৰু বিন্দুসাৰৰ পিছত তেওঁৰ পুত্ৰ সম্ৰাট অশোক মৌৰ্য সিংহাসনত বহিছিল। মৌৰ্য সাম্ৰাজ্যৰ আটাইতকৈ ক্ষমতাশালী শাসক আছিল সম্ৰাট অশোক। অশোকৰ সময়তেই মৌৰ্য সাম্ৰাজ্য পূবে মধ্য অসমৰ পৰা পশ্চিমে আফগানিস্তান আৰু উত্তৰে হিমালয়ৰ পৰা দক্ষিণে পেনাৰ নদীলৈকে বিয়পি আছিল। কিন্তু সম্ৰাট অশোকৰ পিছৰ শাসকসকল ইমান শক্তিশালী নাছিল, যাৰ ফলত এই বিশাল মৌৰ্য সাম্ৰাজ্যখন লাহে লাহে পতনৰ দিশে আগবাঢ়ি গৈছিল। সেইখিনি সময় আছিল খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ শেষৰ ফালে। সেই সময়তেই ভাৰতৰ ইতিহাসত এটা উল্লেখনীয় ঘটনা ঘটিছিল। মৌৰ্য সাম্ৰাজ্যৰ অন্তিমজন শাসক আছিল বৃহদ্ৰথ। বৃহদ্ৰথৰ সেনাৰ সেনাপতি আছিল পুষ্যমিত্ৰ শুংগ। খ্ৰীষ্টপূৰ্ব 180ৰ দশকত শাসক বৃহদ্ৰথে এবাৰ সেনাৰ কাম কাজবোৰ চাবলৈ গৈছিল। সেই সময়তেই সুযোগ বুজি পুষ্যমিত্ৰ শুংগই সকলো সেনাৰ সন্মুখত বৃহদ্ৰথক হত্যা কৰিছিল আৰু ৰাজপাট দখল কৰিছিল। এনেদৰেই প্ৰাচীন ভাৰতৰ এক শক্তিশালী ৰাজবংশ মৌৰ্য বংশৰ সমাপ্তি ঘটিছিল আৰু ভাৰতৰ ইতিহাসত এটা নতুন বংশৰ আৰম্ভণি হৈছিল, শুংগ বংশ। এইখিনিতে হয়তো এটা প্ৰশ্ন আপোনালোকৰ সকলোৰে মনত আহিছে, পুষ্যমিত্ৰ শুংগ সেনাপতি হৈও কিয় নিজৰে ৰজাক হত্যা কৰিছিল আৰু এই ক্ষেত্ৰত বাকী সেনাসকলে তেওঁক কিয় বাধা দিয়া নাছিল? আচলতে সম্ৰাট অশোকৰ সময়ত যেতিয়া কলিংগ যুদ্ধ হৈছিল, সেই যুদ্ধত বহু লোকৰ মৃত্যু হৈছিল। ইমান মানুহৰ মৃত্যু দেখি সম্ৰাট অশোকৰ মন বিচলিত হৈ পৰিছিল। তাৰ পিছতেই তেওঁ ৰাজ্য বিস্তাৰ নীতি পৰিহাৰ কৰিলে আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁ অহিংসা নীতিও অৱলম্বন কৰিছিল। অশোকৰ পিছৰ মৌৰ্য শাসকসকলেও সম্ৰাট অশোকৰ এই নীতিকেই বিশ্বাস কৰিছিল, যাৰ ফলত লাহে লাহে মৌৰ্য সাম্ৰাজ্য সৰু হৈ আহিছিল। অশোকৰ সময়ৰ যিবোৰ ৰাজ্য জয় কৰি মগধ সাম্ৰাজ্যৰ অধীনত আনিছিল, সেই ৰাজ্যসমূহে পিছলৈ নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। ৰজা বৃহদ্ৰথৰ সময়তো এই ঘটনাৰে পুনৰাবৃত্তি হৈছিল, যিটো তেওঁৰ সৈনিকসকলে ভাল পোৱা নাছিল। তাৰোপৰি ৰজা অহিংসাবাদী হোৱা বাবে কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সাধাৰণ প্ৰজাৰ ওপৰত লুটপাত কৰিবলৈ আৰম্ভ কৰিছিল। এইবোৰ কাৰণত সাধাৰণ প্ৰজাই ৰজাক বেয়া পাবলৈ ল'লে। অৱশেষত পুষ্যমিত্ৰ শুংগই ৰাজ্যৰ শাসন ব্যৱস্থা এনেদৰে নচলিব বুলিয়েই বৃহদ্ৰথক হত্যা কৰিলে আৰু নিজে ৰজা হৈছিল, আৰু তেওঁৰ এই বিৰোধক অন্য সৈনিক আৰু প্ৰজাসকলেও সমৰ্থন কৰিছিল। পুষ্যমিত্ৰ শুংগ ৩৬ বছৰ কাল শাসন কৰিছিল। বুদ্ধ ধৰ্মৰ গ্ৰন্থ দিব্যাবাদনাত পুষ্যমিত্ৰক বৌদ্ধ মঠসমূহৰ ধ্বংস কৰোতা বুলি উল্লেখ পোৱা যায়। তেওঁক বৌদ্ধ ধৰ্মৰ বিনাশ কৰোতা আৰু বৌদ্ধ সাধুসকলৰ হত্যাকাৰী বুলি উল্লেখ পোৱা যায়। কিন্তু তেওঁৰ সময়ত কিছুমান বৌদ্ধ মঠ নিৰ্মাণ হোৱাৰো প্ৰমাণ পোৱা যায়। সেনাপতি পুষ্যমিত্ৰৰ দ্বাৰা স্থাপিত এই শুংগ বংশৰ কথা বুদ্ধ ধৰ্মৰ গ্ৰন্থ দিব্যাবাদনাৰ উপৰিও মহাকবি কালিদাসৰ সংস্কৃত নাটক মালবিকাগ্নিমিত্ৰম আৰু বানভট্টৰ দ্বাৰা ৰচিত হৰ্ষচৰিততো উল্লেখ পোৱা যায়। তাৰোপৰি অযোধ্যাত উদ্ধাৰ হোৱা শিলালিপি আৰু মধ্যপ্ৰদেশৰ বিদিশাত থকা গৰুৰ স্তম্ভতো শুংগ বংশৰ কথা উল্লেখ পোৱা যায়। ধনদেৱৰ দ্বাৰা লিখিত অযোধ্যা শিলালিপিত পুষ্যমিত্ৰ শুংগই অশ্বমেধ যজ্ঞ সমাপন কৰিছিল বুলি উল্লেখ পোৱা যায়। এই অশ্বমেধ যজ্ঞৰ পুৰোহিত আছিল মহৰ্ষি পতঞ্জলি। বহু ইতিহাসবিদে পুষ্যমিত্ৰক ব্ৰাহ্মণ আছিল বুলি কয়, কিন্তু বৌদ্ধ আৰু জৈন ধৰ্মগ্ৰন্থসমূহত তেওঁক ব্ৰাহ্মণ নহয় বুলি উল্লেখ আছে। আকৌ বানভট্টৰ হৰ্ষচৰিতত পুষ্যমিত্ৰক ক্ষুদ্ৰ বুলি উল্লেখ কৰিছে। সেয়ে তেওঁ প্ৰকৃততে ব্ৰাহ্মণ নে ক্ষুদ্ৰ এই বিষয়ে অনুমান কৰা কঠিন। ৰাজপাটত বহিয়েই পুষ্যমিত্ৰ শুংগই ৰাজধানী চহৰখন পাটলিপুত্ৰৰ পৰা অযোধ্যালৈ স্থানান্তৰিত কৰিছিল। অযোধ্যাৰ লগতে বৰ্তমান মধ্যপ্ৰদেশৰ বিদিশা নগৰো সেই সময়ৰ এক উল্লেখনীয় ঠাই আছিল। বিদিশাৰ উপৰজা আছিল পুষ্যমিত্ৰৰ পুত্ৰ অগ্নিমিত্ৰ। মৌৰ্যসকলৰ শাসনকালৰ শেষৰ সময়ছোৱাত বহু সৰু সৰু ৰাজ্যই নিজকে স্বাধীন বুলি ঘোষণা কৰি মগধৰ পৰা আঁতৰি গৈছিল। পুষ্যমিত্ৰ শুংগই এই আঁতৰি যোৱা ৰাজ্যসমূহক পুনৰ নিজৰ অধীনত আনিছিল। বিদৰ্ভৰ ৰাজ্যৰ দখল ইয়াৰ এক উল্লেখনীয় উদাহৰণ। বিদৰ্ভৰ শাসক আছিল যজ্ঞসেন। তেওঁ মগধ সাম্ৰাজ্যৰ অধীনৰ পৰা নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল, কিন্তু পুষ্যমিত্ৰৰ নিৰ্দেশনা মৰ্মেই পুত্ৰ অগ্নিমিত্ৰই বিদৰ্ভ জয় কৰি পুনৰ নিজৰ অধীনত আনিছিল।
এই বিদৰ্ভ জয় আৰু যজ্ঞসেনৰ খতীয়া ভনী মালবিকা আৰু অগ্নিমিত্ৰৰ প্ৰেম কাহিনীৰ ওপৰতে আধাৰিত আছিল মহাকবি কালিদাসৰ দ্বাৰা ৰচিত সংস্কৃত নাটক মালবিকাগ্নিমিত্ৰম। যজ্ঞসেনৰ খতীয়া ভাতৃ আছিল মাধৱসেন, আৰু মাধৱসেন অগ্নিমিত্ৰৰ ভাল বন্ধু আছিল। মাধৱসেন এজন সৎ আৰু গুণী ব্যক্তি আছিল। যেতিয়া যজ্ঞসেনে নিজকে বিদৰ্ভৰ স্বাধীন ৰজা ঘোষণা কৰিছিল, তেতিয়া পুষ্যমিত্ৰই পুত্ৰ অগ্নিমিত্ৰক বিদৰ্ভ আক্ৰমণ কৰিবলৈ বুলি আদেশ দিছিল। সেই সময়তেই মাধৱসেনে অগ্নিমিত্ৰক লগ কৰিবলৈ বুলি বিদৰ্ভৰ পৰা বিদিশা আহিব লৈছিল। এই কথা গম পাই যজ্ঞসেনে মাধৱসেনক বন্দী কৰিবলৈ আদেশ দিলে। মাধৱসেনৰ সৰু ভনীয়েক আছিল মালবিকা। এই বিশৃংখলতাৰ বাবে মালবিকাও বিদৰ্ভ এৰি পলাই যাবলৈ বাধ্য হৈছিল। ৰাজকুমাৰী মালবিকা পলাই গৈ বিদিশা পালেগৈ, আৰু তাত মালবিকাই ছদ্মবেশ ধৰি অগ্নিমিত্ৰৰ পত্নী ৰাণী ধৰণীৰ দাসী হিচাপে কাম কৰিব ললে। এইফালে মাধৱসেনক বন্দী কৰাৰ বাতৰি পাই অগ্নিমিত্ৰৰ বহুত খং উঠিছিল, আৰু তেওঁ মাধৱসেনক বন্দীত্বৰ পৰা মুকলি কৰি দিবলৈ বুলি যজ্ঞসেনলৈ চিঠি লিখিছিল। কিন্তু যজ্ঞসেনে মানি নোলোৱাত অগ্নিমিত্ৰই বিদৰ্ভ আক্ৰমণ কৰিলে, আৰু বিদৰ্ভ জয় কৰি তেওঁ দুই ভায়েক যজ্ঞসেন আৰু মাধৱসেনৰ মাজত বিদৰ্ভ ৰাজ্যখন সমানে ভাগ কৰি দিছিল। যজ্ঞসেন আৰু মাধৱসেনেও শুংগ বংশৰ ৰজাৰ অধীনত থাকি বিদৰ্ভখন শাসন কৰিবলৈ মান্তি হৈছিল। আকৌ বিদিশাৰ ৰাজমহলত ৰাণীৰ দাসী হিচাপে কাম কৰি থকা মালবিকাৰ এখন ছবি দেখিছিল অগ্নিমিত্ৰই। তেওঁ মালবিকাৰ ৰূপত মোহিত হৈ ৰাণীক মালবিকাৰ বিষয়ে জানিব বিচাৰিছিল। মালবিকাৰ প্ৰতি ৰজাৰ আগ্ৰহ বাঢ়ি অহাত ঈৰ্ষা কৰি ৰাণীয়ে ৰজা অগ্নিমিত্ৰক মালবিকাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু অগ্নিমিত্ৰই তেওঁৰ পৰামৰ্শদাতা বিদূষকৰ সহায়ত মালবিকাক সাক্ষাৎ কৰিবলৈ সক্ষম হয়, আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি হয়। সেই সময়ত এজনীতকৈ অধিক পত্নী থকা তেনেই সাধাৰণ কথা আছিল। ৰজা আৰু এগৰাকী দাসীৰ মাজত এই সম্পৰ্ক কোনেও সহজতে মানি ল'ব পৰা নাছিল। কিন্তু যেতিয়া মালবিকাৰ আচল পৰিচয় ওলাই পৰিল, তেতিয়া ৰজা অগ্নিমিত্ৰ আৰু মালবিকাৰ বিবাহ সম্পন্ন হয়। এয়াই আছিল মহাকবি কালিদাসৰ বিখ্যাত নাটক মালবিকাগ্নিমিত্ৰমৰ মূল কাহিনী। সেইখিনি সময়তেই মধ্য এছিয়াৰ এক ক্ষমতাশালী সাম্ৰাজ্য আছিল বেক্ট্ৰিয়ান গ্ৰীকসকল। বৰ্তমান ভাৰতৰ উত্তৰ পশ্চিম দিশৰ পাঞ্জাৱৰ সীমান্তলৈকে বিয়পি আছিল এই সাম্ৰাজ্য। পুষ্যমিত্ৰ শুংগ বেক্ট্ৰিয়ান গ্ৰীকসকলৰো আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিল, আৰু এই আক্ৰমণ তেওঁ সফলভাৱে ৰোধ কৰিছিল অগ্নিমিত্ৰৰ সহায়ত। পুষ্যমিত্ৰৰ মৃত্যুৰ পিছত অগ্নিমিত্ৰ ৰাজপাটত বহিছিল। শুংগ বংশৰ আন এজন উল্লেখনীয় ৰজা আছিল ভাগভদ্ৰ। ভাগভদ্ৰৰ সমসাময়িক ইণ্ডো গ্ৰীক সাম্ৰাজ্যৰ ৰজা আছিল এণ্টিয়েলকিডাছ। এণ্টিয়েলকিডাছে তেওঁৰ ৰাজদূত হেলিঅডোৰাছক ভাগভদ্ৰৰ ৰাজসভালৈ পঠাইছিল। হেলিঅডোৰাছেই বিদিশাৰ বিখ্যাত গৰুৰ স্তম্ভটো নিৰ্মাণ কৰিছিল। কোৱা হয় যে ইতিহাসৰ পুনৰাবৃত্তি হয়, আৰু ইয়াৰ প্ৰমাণ পোৱা যায় শুংগ বংশৰ অন্তিমজন শাসক দেৱভূতিৰ শাসনকালত। যিদৰে অন্তিম মৌৰ্য শাসক বৃহদ্ৰথক হত্যা কৰি পুষ্যমিত্ৰ শুংগই শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিল, ঠিক তাৰেই পুনৰাবৃত্তি হৈছিল। অন্তিম শাসক দেৱভূতিক তেওঁৰ মন্ত্ৰী বাসুদেৱ কানবাই হত্যা কৰি মগধত কানবা বংশৰ আৰম্ভণি কৰিছিল। শুংগ বংশৰ সময়ছোৱাক বৈদিক ধৰ্মৰ পুনৰ্জীৱনৰ সময় বুলি কোৱা হয়। এই সময়ছোৱাতেই মহৰ্ষি পতঞ্জলিৰ দ্বাৰা সংস্কৃত ভাষাৰো পুনৰ উত্থান হৈছিল। মহৰ্ষি পতঞ্জলিয়ে সংস্কৃত ভাষাৰ ব্যাকৰণ মহাভাষ্য শুংগ বংশৰ শাসনকালতেই ৰচনা কৰিছিল। ব্ৰাহ্মণ ধৰ্মৰো পুনঃ জাগৰণ এই সময়ছোৱাই আছিল। আজিলৈ ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ কমেণ্ট কৰি জনাব বুলি আশা থাকিল। পুনৰ লগ পাম এটা নতুন বিষয়ৰ ভিডিঅ'ৰ সৈতে। ধন্যবাদ।